হয় আমাৰ বাপুতি খাহুন ৰঙালী বিহু সকলোৰে আদৰৰ চেনেহৰ মই সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক উখল মাখল পৰিৱেশ হৈ থাকে আগৰ পৰাই আৰু আমি পিঠা বনোৱা মেলা ব্যস্ত ৰাতিলৈকে আমি আৰম্ভ কৰিছোঁ আৰু আজি দিনে ৰাতিয়ে হৈ থাকিব। কিন্তু মানে এইখিনিতে জুবিন দা বিহীন মানে প্ৰথম বিহু ৰঙালী বিহু গতিকে মনত বহুত দুখ আছে। তথাপিতো আমাৰ যিটো পৰম্পৰা আমি মানিবই লাগিব। তথাপিতো আগতকৈ আমাৰ উৎসাহটো মানে কম আৰু আমি নিজৰ পৰম্পৰাটো ৰক্ষা কৰিবই লাগিব। সেইকাৰণে বিহু পাতিছোঁ আৰু পাতিম আগলৈকো। কিন্তু মন চন মানে ইমান ভাল নহয় আৰু জুবিন দা বিহীন প্ৰথম বিহুটো সেয়াই। আধুনিকতাৰ ঢাপখনত দেখা যায় যে এতিয়া বহুতে ৰেডিমেড পিঠা বনায়, হয় মিক্সি ব্যৱহাৰ কৰি পিঠা বনায়, হয় সেইবোৰ ব্যৱহাৰ কৰে। আপোনালোকে আজি বিশালত গৈছে, হয় এই ক্ষেত্ৰত কি ক'ব? আমি মানে গাঁৱৰ মানুহটো আমি আমাৰ পৰম্পৰাটো আগৰ আইতাহঁতৰ পৰাই দেখি আহিছোঁ। গতিকে আমি এতিয়াও ৰাখিছোঁ, আগলৈও ৰাখিবলৈ চেষ্টা কৰিম যাতে আমাৰ বিহুটো আধুনিকতাৰ ফলত মানে বেলেগ হৈ নাযায় আৰু মানে যিটো আমাৰ থলুৱা বিহুটো সেইটো যাতে আমাৰ সদায় থাকে। সেইটোলৈ আমি জীয়াই থকালৈকে আমি চেষ্টা কৰিম। আমাৰ ল'ৰা ছোৱালীকো আমি সেইটো শিকাইছোঁ, সিহঁতেও চাই থাকে। গতিকে আধুনিকতাৰ হেৰিটো আমি কৰিবলৈ দিয়া নাই। ধন্যবাদ। তিল পিঠা বনালোঁ কালি, তাৰপিছত লাড়ু বনালোঁ, মিঠৈ লাড়ু। আজি আৰু এয়া বৰপিঠা বনাই আছোঁ, নাৰিকলৰ লাড়ু সেয়া বনাম আৰু।